দেশজুৰি কা বলবৎ হোৱাৰ পিছতে এতিয়া ৰাজ্যৰ ভিন ভিন ঠাইত প্ৰতিবাদমুখৰ পৰিৱেশে বিৰাজ কৰিছে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আছুকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ আৰু কাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা আছুৱে এই দৃশ্য চৰাইদেউ জিলাৰ সোণাৰীৰ চৰাইদেউ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ আছুৰ কাৰ্যালয়ৰ সন্মুখত ঢোলৰ আলি অৱৰোধ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদৰ আনহাতে দক্ষিণ শালমৰা মানকচৰতো একেই পৰিৱেশ নিশা দক্ষিণ শালমৰা মানকচৰ জিলাৰ সুখচৰত জিলা আছুৰ উদ্যোগত কা বলবৎ হোৱাৰ পিছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰী ৰাজনৈতিক লাভৰ বাবে কা বলবৎ কৰা বুলি জিলা আছুৱে মন্তব্য কৰে আৰু এইদৰে ৰাজ্যকে ধৰি দেশৰ ভিন ভিন ঠাইত বিভিন্ন দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু লক্ষ্য যে কালি সন্ধিয়া নাগৰিকত্ব সংশোধনী আইন 2019 বলবৎ হ'ল আৰু ইয়াৰ পিছতে আচলতে ৰাজ্যৰ এই প্ৰতিবাদমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যত বিভিন্ন দল সংগঠন আছুকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ পথলৈ ওলাই আহিছে ৰাইজ নাগৰিকত্ব সংশোধনী আইন আমাক নেলাগে কা আমি নামানো চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদৰ ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে যে কা ইতিমধ্যে বলবৎ হৈছে আৰু কা বলবৎ হোৱাৰ পাছতে আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আজি জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি নাগৰিকত্ব সংশোধনী আইনৰ যি প্ৰতিলিপি নিয়মাৱলীৰ যি প্ৰতিলিপি সেই প্ৰতিলিপি আমি ইতিমধ্যে দাহ কৰিলোঁ আৰু এই প্ৰতিলিপি দাহ কৰাৰ পাছত আমাৰ কাৰ্যসূচীসমূহ আমি অনাগত দিনত চলাই যাম আৰু আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি স্পষ্টভাৱে এটা কথা জনাই দিব বিচাৰিছোঁ যদি তেওঁলোকে কা বাতিল নকৰে তেন্তে আমাৰ অসমৰ ৰাইজে অসমীয়াই কিন্তু কা কেতিয়াও মানি নলয় আৰু এনেকুৱা অনাগত দিনত ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব হয় আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি গোটেই অসমতে গোটেই জিলা ছাত্ৰ সন্থাই কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি অসম চৰকাৰে কা বলবৎ কৰিছে আমি বাৰে বাৰে অসম চৰকাৰক সকীয়াই দিছোঁ সকীয়াই দিয়াৰ পিছতো আজি অসম চৰকাৰে কা অসমত বলবৎ কৰিছে আমি আকৌ সদৌ দক্ষিণ শালমৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কা বলবৎ কৰাৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছোঁ আৰু আমি এটা স্পষ্টভাৱে এটা বাৰ্তা অসম চৰকাৰক সকীয়াই দিছোঁ যে কা ঠিকেই বলবৎ কৰিছে কিন্তু আমি ছাত্ৰ সন্থাই কেতিয়াও কা মানি নলওঁ অনাগত দিনত আজি আমি ৰাস্তাত বিক্ষোভ আন্দোলন কৰিছোঁ আৰু যদি আমাক জোৰ সমদল ওলাব লগা লগত আমি জোৰ সমদল ওলাই কিনে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম আৰু এটা কথা স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসমত কেতিয়াও আমি বিদেশী নাগৰিকক ইয়াত আমি জায়গা নিদিওঁ স্থায়ীভাৱে প্ৰতিৰোধ কৰিবলৈ আমি কেতিয়াও বিদেশী নাগৰিকক আমাৰ অসমত আমি জীয়াই থাকিলে কেতিয়াও ইয়াত আমি কোনো পদ্ধতিতে আমি কেতিয়াও মানি নলওঁ কা আমাৰ বাবে অভিশাপ অসমীয়া জাতিৰ বাবে কা অভিশাপ কা এওঁলোকে কি ভিত্তিত আমাৰ অসমীয়া জাতিৰ ওপৰত জাপি দিছে এইটো আমি নাজানো ৰাজনৈতিক ৰণদংকাৰ ক্ষেত্ৰত অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ কেইবাটাও দক্ষশালী আৰু প্ৰপক্ষশালী মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ কাজে আজি আমাৰ অসমত আনিছে কিন্তু এয়া দুৰ্ভাগ্যজনক এওঁলোকক বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে আহ্বান জনোৱাৰ লগতে আজি কাজে বলবৎ কৰিছে এই ক্ষেত্ৰত আমি দক্ষিণ শালমৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই আজি আমি কেইবাটা আঞ্চলিকৰ সহযোগত আৰু আমাৰ বিক্ষোভ কাৰ্যসূচী আজি আমি ইয়াত লৈছোঁ আৰু অনাগত দিনত আমি জোৰ সমদল ওলাই কিনে আমাৰ সদৰ হাঠিঙিমাৰিত নাইবা আমাৰ যিসকল আঞ্চলিক আছে সকলো আঞ্চলিকসমূহত কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী আন্দোলন কৰিম আৰু লাগিলে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক মই লগত ল'ম ৰাইজৰ সহযোগ ল'ম আপোনালোকৰ সহযোগ ল'ম লৈ কিনে আমি কাৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী আৰু বিক্ষোভ ৰূপায়ণ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি অসম চৰকাৰে আজি আমাৰ অসমীয়া জাতিৰ ওপৰত এটা বোজা ক'বলৈ গ'লে বিদেশী নাগৰিকক এওঁলোকে আমাৰ অসমত আনি আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰাৰ এটা এওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় আমি ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত আমি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ গণতন্ত্ৰ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম এয়া আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ পৰৱৰ্তী সময়ত সবিশেষ জনাই যাম চাই থাকিব NE24
পোন প্ৰথমতে মই আমাৰ যিটো এনি ভাৰত বুলি কোৱাৰ লগে লগে আমাৰ অসমৰ সকলো জনসাধাৰণেই জানে আৰু দ্বিতীয়তে আমাৰ এই যিটো এনি বুলি কোৱাৰ লগতে ভাৰতৰ লগত একাদশ জোৰা আহে আৰু গতিকে সেই জোৰাৰ কাৰণে আজি প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ বুলি নহয় প্ৰায় ভাৰতৰ বাহিৰতো এনিৰ মুক্ত বিচৰণ দেখা গৈছে আৰু উচ্চস্বৰে কাম কৰি থৈ গৈ আছে গতিকে এই চেনেলটোৱে কাইলৈ 3.5 বছৰ পাৰ হৈ ছেটেলাইট চেনেল হিচাপে ইয়াত আত্মপ্ৰকাশ কৰিবলৈ তেখেতসকলৰ বাকী নাই বৰ্তমান আত্মপ্ৰকাশ হৈছে খালি কেৱল আসনহে তেখেতসকলে ল'ব বিচাৰিছে অন্য এখন আসন ল'ব তেখেতসকলৰ যি কষ্ট যি উৎসাহ যি উদ্দীপনা যি সুপৰিপক্ক আগবাঢ়ি যোৱাৰ এটা হেঁপাহ আছে সেই হেঁপাহক আমি সকলোৱে আদৰি লোৱা প্ৰয়োজন মই কেতিয়াবাই আদৰি লৈছোঁ আপোনালোক সকলো আহক ইয়াক আদৰি লওক আৰু আমাৰ হিয়াৰ মাজত যাতে আমি ঠাই দিব পাৰোঁ আৰু ইয়াৰ পৰা যাতে আমি কিছু ফল লাভ কৰোঁ আৰু তেখেতসকলেও যাতে আমাৰ পৰা বিনিময়ত তেখেতসকলেও যাতে উচ্চ স্থান গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আজি মই এই শুভক্ষণত মোৰ ফালৰ পৰা শুভাশীষ দিয়াৰ লগতে শুভ কামনা জ্ঞাপন কৰিছোঁ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰি আজি মই মোৰ এই সাধাৰণ বক্তব্য বা আপোনালোকৰ প্ৰতি শুভেচ্ছা বাণী এটা জ্ঞাপন কৰি মই নিজকে ধন্য মানিছোঁ পুনৰ এনি ভাৰতলৈ দীৰ্ঘায়ু কামনা কৰিলোঁ নমস্কাৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি